হেল্ল' গাইজ, আজি মই বনাইছোঁ কঁঠালৰ চব্জি কুকাৰত একদম ইজি। আলু আৰু কঁঠালখিনি কাটি পেলাই ধুনীয়াকৈ দি দিলোঁ, পানী দি দিলোঁ কুকাৰত আৰু হালধিৰ গুড়ি দি দিলোঁ আৰু বিৰাট ইজি, বিৰাট টেষ্টি হয়। নিমখ পৰিমাণে দি দিলোঁ তাত আৰু ঢাকনিখন লগাই চিটি লগাই দিলোঁ আৰু তেল দিলোঁ। তেলত গোটা জিৰা, শুকান জলকীয়া আৰু পিঁয়াজ কুচি কাটি পেলাই দি দিলোঁ। তাত মই আদা নহৰু পেষ্ট দি দিলোঁ আৰু দি পেলাই ভালকৈ লাৰি তাৰপিছত মই টমাটাৰ পেষ্ট দি দিলোঁ। তাৰপিছত জলকীয়াৰ গুড়ি দি দিলোঁ, হালধিৰ গুড়ি দি দিলোঁ আৰু নিমখ পৰিমাণে দি দিলোঁ আৰু তাত জিৰাৰ গুড়ি এচামুচ দি দিলোঁ আৰু অকণমান গৰম মছলা গুড়ি দি দিলোঁ আৰু এইখিনি ঠাণ্ডা হ'ল কঁঠালৰ হেৰিখিনি আৰু মই কেৰাহীত দি দিলোঁ মছলাখিনি ভালকৈ অকণমান ভাজি আৰু বিৰাটেই ইজি হয়। গৰম গৰম ভাতৰ লগত আপোনালোকে এনেকৈ খাই কৰিব ভাল লাগে কঁঠালৰ যেতিয়া ছিজন হয় কেঁচা কঁঠালৰ। আৰু মোৰ ভিডিঅ'টো এতিয়া আপলোড কৰিলোঁ, আগৰে ভিডিঅ' মই বনোৱা আছিলে, আপলোড কৰা নাই। বাই বাই।